আজিৰ ভিডিঅ'ত আমি ক্লাছ 12ত থকা চেপ্টাৰ 5 কণ্টিনিউটি এণ্ড ডিফাৰেঞ্চিবিলিটি অবিচ্ছিন্ন আৰু অৱকলনীয়ৰ এক্সাৰচাইজ 5.3 ৰ 9 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। 9 নম্বৰ কুৱেশ্যনটো হৈছে dy by dx উলিয়া ফাইন আউট দা dy by dx y equal to sin inverse 2x by 1 plus x square। এইটো যদি আমি ডিফাৰেঞ্চিয়েল কৰিবলৈ যাওঁ এটা এটা আমাৰ দীঘলীয়া প্ৰচেছ হ'ব। ক্যালকুলেশন কৰোঁতে অকমান ক্ৰিটিকেলি হয়, এই কাৰণে আমি এটা ইজি মেথড এটা উলাই লৈছো। এইটো হৈছে আমি ইয়াত x ৰ মান আমি কিবা এটা বহাই পিনি আমি কৰিম। কিবা এটা মানে আমাৰ আগতে তোমালোকৰ ত্ৰিকোণমিতি যে ট্ৰাইগোনমিতিত যে পাইছিলা এইটো কিহৰ ফৰ্ম গোটেই ক্লাছ 11ত পৰা ত্ৰিকোণমিতিৰ ফৰ্মুলাখিনি ইয়াত দৰকাৰ হ'ব। গোটেইখিনি নহ'লে কেইটামান আমাৰ দৰকাৰ হ'ব। এইটো তোমালোকৰ পুৰা মুখস্থ থাকিব লাগিব। এইটো আমাৰ কি ফৰ্মত আছে তোমালোকে নিজে আইডিয়া লগাব লাগিব। এনেকুৱা কুৱেশ্যনত প্ৰায় আমাৰ tan থিটাটোহে আমি বহাই ল'ব পৰা যায়। সো x ইকুৱেল যদি আমি পুট x ইকুৱেল আমি tan থিটা ধৰো, ইয়াত অকল tan থিটাই বহিব বুলি কথা নাই, বেলেগো বহে, কিন্তু প্ৰায়বোৰ কুৱেশ্যনত আমাৰ tan থিটা বহে। এইকাৰণে তোমালোকে ফৰ্মুলা যদি ক্লিয়াৰ থাকে এইটো তোমালোকে নিজে এইটো আমাৰ 2x by 1 plus x স্কয়াৰটো কি ফৰ্মত আছে কাৰ কি হয় এইটো নিজে তোমালোকে ফৰ্মুলাটো বাই হাত হ'লে নিজে জানিবা। এটা পুট x ইকুৱেল টু tan থিটা, তাৰপিছত আমাৰ থিটা ইকুৱেল আমি ইয়াৰ পৰা আমি উলাই ল'ম tan টো এফালে গ'লে আমাৰ কি হয় tan ইনভাৰ্স x। এতিয়া আমি ইয়াত বহাম y ইকুৱেল টু কি আছে sin ইনভাৰ্স 2 x ৰ বুলি কি হয় আমাৰ tan থিটা আৰু 1 প্লাস x ৰ বুলি আমাৰ tan স্কয়াৰ থিটা। আমি কিহত বহালো আমাৰ এতিয়া 2 tan থিটা by 1 plus tan স্কয়াৰ থিটা তোমালোকে কি পাইছিলা আমাৰ sin 2 থিটা আছিল। কি আছিল আমাৰ sin 2 থিটা। এইটো তোমালোকে পৰাপক্ষ লিখি দিবা, কাৰণ লিখি দিলে আমাৰ এক্সামিনাৰে ভাল পায় আৰু ফুল মাৰ্ক দিবলৈ চেষ্টা কৰে। কিবা এটা ভুল হ'লেও আমাক ফুল মাৰ্ক দি দিয়ে। এতিয়া আমি y ইকুৱেল টু sin ইনভাৰ্স 2 tan থিটা by 1 plus tan স্কয়াৰ থিটা কি বহাম আমি sin 2 থিটা। কিয় আমি এই ভ্যালুটোক আমি সাইনলৈ কনভাৰ্ট কৰিছো, কাৰণ আমাৰ এই sin ইনভাৰ্সটো আমাৰ ইয়াত sin ইনভাৰ্স থকাৰ কাৰণে কেনসেল কৰিব লাগিব। এই কাৰণে আমি এই ভ্যালুটো সাইনলৈ আমি ৰূপান্তৰ কৰিছো। এটা sin ইনভাৰ্স sin কেনসেল গল, sin ইনভাৰ্স মিন্স আমাৰ কি হয় 1 by sin টো আমি sin ইনভাৰ্স বুলি লিখো। এতিয়া y ইকুৱেল কি পালা 2 থিটা। এতিয়া আমি y ক কাৰ এটা তাৰ আগতে অবকলজ কৰাৰ আগতে আমাৰ থিটাৰ ভ্যালু কি পাইছিল আমি tan ইনভাৰ্স x। এতিয়া আমি y ক কাৰ আপেক্ষে অবকলজ কৰিম y x আপেক্ষে অবকলজ কৰি পাওঁ কিমান হ'ব আমাৰ dy by dx 2 d by dx tan ইনভাৰ্স x। আকৌ tan ইনভাৰ্স x কি আছিল আমাৰ এইটো যেতিয়া আমি ইন্ট্ৰোডাকশনত তোমালোকৰ এইটো tan ইনভাৰ্স কি আমাৰ ফৰ্মুলাখিনি মই দিয়া আছিল। দা tan ইনভাৰ্স x হৈছে আমাৰ 1 by 1 plus x স্কয়াৰ এইটো হয়। এটা dy by dx equal to 2 tan ইনভাৰ্স কি হয় আমাৰ 1 by 1 plus x square 2 1 jar 2 1 plus x square। এইটো হৈছে আমাৰ dy by dx ফাইনাল এনসার। এতিয়া আমাৰ 10 নম্বৰটো চোৱা y equal tan inverse 3x minus x cubed by 1 minus 3x square। আমাক -1 by root 2 less than x less than 1 by root 3 দিয়া আছে। এনে তোমালোকে এইটো কনফিউজ কৰিবলৈ দিয়া থাকে, ইয়াত একো ইয়াত কুৱেশ্যনত এপ্লাই আমাৰ কৰা নহয়। এতিয়া আকৌ কি বহাম পুট x equal to tan থিটা, আকৌ থিটা ইকুৱেল কিমান হ'ব tan ইনভাৰ্স x। এতিয়া আকৌ বহাম tan ইনভাৰ্স
আকৌ এক্সৰ ঠাইত কি বহাম আমাৰ টেন থিটা আকৌ এক্সৰ বোলো টেন কিউব থিটা 1 মাইনাছ 3 টেন স্কোৱাৰ থিটা the tan inverse 3 tan theta minus tan cube 3 theta 1 minus 3 tan square theta আমাৰ কি হয় tan 3 theta এইটো সবৰে মনত আছে সাগে ক্লাস 11 ত আছিলে এতিয়া tan inverse tan cancel গল y equal to tan 3 theta আকৌ tan inverse tan 3 theta আকৌ tan inverse tan 3 theta ভ্যালু আমাৰ কি আছিল আমাৰ tan inverse theta ভ্যালুটো আমাৰ tan inverse tan cancel গল the y equal আমাৰ tan 3 theta আমি থিটাৰ ভ্যালু কি পাইছিলো tan ইনভার্স x এতিয়া আমি ডিফাৰেনশিয়েল কৰিম y কাৰ আপেক্ষে x আপেক্ষে তেন্তে dy by dx 3 tan ইনভার্স x কি আছিল আমাৰ 1 by 1 plus x square 3 into 1 3 3 by 1 plus x square এতিয়া নেক্সট আমাৰ 11 নম্বৰ কোৱেশ্চনটো চোৱা এতিয়া আমাৰ 11 নম্বৰ কোৱেশ্চনটো আছে y equal cos inverse 1 minus x square by 1 plus x square 0 less than x less than 1 আকৌ put x equal to tan theta আকৌ theta equal আমাৰ tan inverse x হ'ব এতিয়া বহাই দিম y cos inverse 1 x ৰ ভ্যালু আমাৰ কি tan square s square দিলো ইয়াত বহাইছো 1 plus tan square theta আমাৰ এটো ইকুৱেল কি আছিল 1 minus tan square theta by 1 plus tan square theta equal to cos 2 theta এটো the y minus equal to cos inverse এটো বলি আমি কি বহাম cos 2 theta cos inverse cos cancel গল y equal to 2 theta আকৌ theta বলি আমি কি পাইছিলো tan inverse x এতিয়া y কাৰ আপেক্ষে বক্ৰলছ কৰিম আমি x আপেক্ষে তেনলে dy by dx equal to 2 tan inverse কি হয় আমাৰ 1 by 1 plus x square 2 into 1 2 1 plus x square এটো আমাৰ ফাইনাল এনসার এতিয়া নেক্সট আমাৰ 12 নম্বৰ কোৱেশ্চনটো y equal to sin inverse 1 minus x square 1 plus x square 0 less than 1 এটো আমাৰ একে put x equal to tan theta আকৌ theta equal আমাৰ tan inverse x ইয়াত বহাই দিও আমাৰ sin inverse 1 x ৰ বলে আমাৰ tan theta square s square দিলো 1 plus tan square theta আগৰ 11 নম্বৰ কোৱেশ্চনৰ লগত একে এটো আমাৰ কি আছিল cos 2 theta কিন্তু আমাৰ কি হয় ইয়াত sin inverse আছে আমি ইয়াত cos পালো আকৌ আমি এই cos টা আমি sin inverse লৈ কনভার্ট কৰিব পাৰো কি আছিল আমাৰ cos pi by 2 বা 90 equal to theta equal কি আছিল আমাৰ sin theta বা sin 90 pi by 2 মানে 90 minus theta কি আমি পাইছিলো cos theta আমি কি কৰিম এতিয়া sin inverse cos টা আমি কি লিখিব পাৰো sin 90 বা pi by 2 লিখিব 90 আকৌ theta ঠাইত কি আছে আমাৰ 2 theta একে cos 2 theta equal to কি লিখিব পাৰো sin 90 minus 2 theta এটা sin inverse sin cancel গল কি থাকিলে 90 minus 2 theta এতিয়া আকৌ y equal to আমাৰ 90 2 theta ৰ ভ্যালু আমাৰ কি tan inverse x এতিয়া আমি আকৌ x আপেক্ষে y ক অবৰফলস কৰিম তেনলে কি হ'ব dy by dx 90 মানে আছে আমাৰ ধ্ৰুবক ৰাশি কনস্ট্যান্ট মান কিমান হয়
0 আকৌ 2 tan ইনভাৰ্স কিমান আছিল আমাৰ 1/1 প্লাস x স্কয়াৰ তাহলে dy by dx কিমান পালো আমি minus 2/1 plus x square এটো হৈছে আমাৰ ফাইনাল এনসার এতিয়া আমি নেক্সট 13 নম্বৰ কোৱেশ্চনটো চাও এতিয়া আমাৰ 13 নম্বৰ কোৱেশ্চনটো হৈছে y equal cos inverse 2x/1 plus x square এতিয়া আমি put x equal to tan theta আকৌ theta equal কি হয় আমাৰ tan inverse x এটা ইয়াত বহাই দিও y equal to cos inverse 2x এর ভ্যালু আমার কি tan theta 1/1 plus x এর ভ্যালু কি tan theta স্কয়ার আছে আমি স্কয়ার দিল এটা এইটো ইকুয়াল আমার কি হয় 2 tan theta 1 plus tan স্কয়ার theta আমার কি হয় sin 2 theta তেতিয়ালে y equal to cos inverse এইটো ভ্যালু আমার কি sin 2 theta এতিয়া আকৌ একে sin ইয়াত cos inverse আছে ইয়াত আমাৰ sin আছে এটা আগৰ মই কুৱেশ্চনটো মই ফৰ্মুলাটো দি দিছিলো এটা আমি sin টো আমি cos লৈ কনভার্ট কৰিম কি হ'ব cos 90 minus 2 theta cos 90 minus 2 theta কি হয় আমাৰ sin 2 theta এটা cos inverse cos cancel গল y equal to আমাৰ 90 minus 2 theta আকৌ y equal to 90 minus 2 theta এর ভ্যালু আমাৰ কি tan inverse x এতিয়া আমি y x সাপেক্ষ অবকলন কৰিম dy by dx 90 টা আমাৰ দুৰ্বল ৰাখি 0 minus 2 tan inverse x কি হয় আমাৰ 1/1 plus x square নেলে কি পালো dy by dx equal to minus 2 and 2/1 plus x square এটো আমাৰ ফাইনাল आंसर আমার 14 নম্বর কোয়েশ্চন তো আছে y equal to sin inverse 2x root over 1 minus x square ইয়াত আকৌ আমাৰ এটো 10 ৰ কোনো আমাৰ ফৰ্মত নপৰে এটো কি হ'ব আমাৰ নিজে চাইলা পুট x equal to আমি sin theta ল কেলে লৈছো অলপ পিছত গম পাবা আৰু theta equal কি হ'ব আমাৰ sin inverse x এটা y equal to sin inverse 2x ৰ ভ্যালু কিমান আমাৰ sin theta আকৌ 1 minus x এর ভ্যালু কি আমার sin theta স্কয়ার আছে দিলো এটা আকৌ sin inverse 2 sin theta আমার ট্রিগোনোমেট্রি ফর্মুলা আছিল √1 minus sin square theta কি হয় আমার cos theta আছিল এটো সবে পাইছে এটা sin inverse 2 sin theta cos theta আমার কি আছিল sin 2 theta এই কারণে আমি sin inverse sin ক্যান্সেল হবে এই কারণে আমার এটা x equal sin theta to লৈছিল কাৰণ এটো 10 ৰ কোনটো কোনো ফৰ্মতে আমাৰ নপৰে যে sin inverse sin cancel গল কি থাকিলে 2 y equal to 2 theta আকৌ theta ৰ ভ্যালু কি আমাৰ sin inverse x তাকো y of x সাপেক্ষ অবকলন কৰিম dy by dx to sin inverse কি হয় আমাৰ 1/√over of কি আছিল আমাৰ 1 minus x square 2 1 are 2/1 minus x square মানে sin inverse আমাৰ ডিফারেন্সিয়াল কি হয় আমাৰ 1/√over of 1 minus x square এটো আমাৰ आंसर আমাৰ 15 নম্বৰ কোৱেশ্চন তো হৈছে y equal to sec inverse 1/2x square minus 1 0 less than x less than 1/√2 এটা পুট আকৌ আমি এইটো ফর্মটো আমাৰ আকৌ cosত আছে চাবা এটা x equal আমি cos theta লৈছো theta equal আমাৰ cos inverse x the therefore y equal to sec inverse 1 minus 2 cos কি হয় আমাৰ cos theta লৈছো স্কয়ার আছে minus 1 sec inverse 1 2 cos square theta minus 1 কি হয় আমাৰ cos 2 theta কি হয় 2 cos square theta minus 1 equal to cos 2 theta এটা y equal to sec inverse আকৌ 1 by cos 2 theta 1 by cos টো আমাৰ কাৰ ৰেচিপ্ৰকেল আছিল আমাৰ চেক মানে প্ৰতিক্ৰমটো কি আছিল sec
ইয়াত থিটাৰ ঠাইত কি আছে 2 থিটা আছে আমি 2 থিটা লিখিলোঁ এটা sec ইনভাৰ্স sec কেনসেল কৰিছে নে কেনসেল এনেলে কি y = 2 থিটা আকৌ থিটাৰ ভ্যালু বহাম আমাৰ cos ইনভাৰ্স x একাইটা y ক ডিফাৰেন্সিয়েল কৰিম তো cos ইনভার্স = কি হয় আমাৰ -1/√1 - x² d/dx cos ইনভার্স = আমাৰ কি হয় -1/√1 - x² এটা 2 - 1 কি হ'ব -2/1 - x² এটোৱে আমাৰ ফাইনাল এনসার ইয়াৰ পিছৰখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম